ৰাজ্য চৰকাৰৰ নিয়মীয়া লগতে ঠিকাভিত্তিক প্ৰত্যেকজন কৰ্মচাৰী লগতে পেঞ্চনাৰসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ আহিছে। শেহতীয়াভাৱে কৰ্মচাৰী পেঞ্চনাৰ বাবে 4টাকৈ ডাঙৰ খবৰ আহিছে, যিকেইটা কৰ্মচাৰী পেঞ্চনাৰসকলে জনাটো অত্যন্ত জৰুৰী। কি আছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ চচলত আমৰ ননখনত বহিল সহস্ৰাধিক শিক্ষক। চৰকাৰৰ আশ্বাসৰ পাছতো নিয়মীয়া নহ'ল চাকৰি। এইসকল শিক্ষকে ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতি অনুসৰি তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ নকৰা পৰ্যন্ত আন্দোলনৰ কাৰ্যসূচী প্ৰত্যাহাৰ নকৰাৰ হুংকাৰ দিছে। উল্লেখ্য যে ৰাজ্য চৰকাৰে 1991 চনৰ পৰা 2001 চন পৰ্যন্ত 8670 গৰাকী নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকক নিযুক্তি দিছিল। কিন্তু 2001 চন পৰ্যন্ত এইসকলৰ ভিতৰতে 4541 গৰাকী শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰে। তেতিয়া ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতি দিছিল 45 দিনৰ ভিতৰত বাকীসকল শিক্ষকৰ চাকৰি নিয়মীয়া হ'ব। আৰু দুৰ্ভাগ্যৰ কথা এই যে তেতিয়াৰ পৰা আজি পৰ্যন্ত ৰাজ্য চৰকাৰে এই প্ৰতিশ্ৰুতি পূৰণ নকৰিলে। বহু দাবী আবেদনৰ পাছতো চৰকাৰৰ সুদৃষ্টি নাপায় বৰ্তমান কৰ্মৰত 3100 শিক্ষক আমৰ ননখনত বহিবলৈ বাধ্য হৈছে। বাজেট অধিৱেশনৰ পূৰ্বে এই 3100 শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ শিক্ষকসকলে দাবী জনাইছে। প্ৰতিবাদী শিক্ষকসকলে এই বুলিও কয় যে পূৰ্বে 9 আৰু 10 জানুৱাৰীত তেওঁলোকে চাকৰি নিয়মীয়াকৰণৰ দাবীত আন্দোলন কৰোঁতে ৰাজ্য চৰকাৰে 15 দিনৰ ভিতৰত নিয়মীয়াকৰণ কৰিব বুলি দিছিল, কিন্তু সেই প্ৰতিশ্ৰুতিও অসাৰ প্ৰতিপন্ন হৈছে। ইপিনে দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ আহিছে 7 ফেব্ৰুৱাৰীৰ পৰা ছাৰ্ভাৰ বিকল হৈ পৰিছে। 5 দিনে জনতা ভৱনত অচলাৱস্থা আৰু জিলাই জিলাই হাহাকাৰ। দিনৰ পাছত দিন ধৰি ছাৰ্ভাৰ ডাউন হৈ থকাত সৰ্বসাধাৰণৰ মাজত সৃষ্টি হৈছে এই হাহাকাৰ পৰিস্থিতিৰ। ইপিনে ৰাজ্যৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। শেহতীয়াভাৱে খবৰ প্ৰকাশ হৈছিল যে ঠিকাভিত্তিক কৰ্মচাৰীয়েও পাব বিনামূলীয়া জীৱন বীমা, ব্যক্তিগত দুৰ্ঘটনাৰ বীমা। ৰাজ্য চৰকাৰে শেহতীয়াভাৱে মুকলি কৰিছে জিৰ' প্ৰিমিয়াম ইঞ্চুৰেঞ্চ স্কিম কৰ্মচাৰীসকলৰ বাবে। আৰু ইয়াত ঠিকাভিত্তিক কৰ্মচাৰীসকলেও পাব বুলি এটা খবৰ ওলাইছিল। আৰু এই খবৰ অনুসৰি যিহেতু বিত্তমন্ত্ৰীয়ে ফালৰ পৰা এক্স হেণ্ডেলত এই কথা প্ৰকাশ কৰিছিল কণ্ট্ৰেকচুৱেল এমপ্লয়ীসকলেও এই সুবিধা লাভ কৰিব, কিন্তু পৰৱৰ্তী সময়ত সংশোধন কৰিছে কেৱল নিয়মীয়া আৰু স্থায়ী কৰ্মচাৰীসকলেহে এই বিনামূলীয়া ইঞ্চুৰেঞ্চৰ সুবিধা লাভ কৰিব পাৰিব। ঠিকাভিত্তিকসকলে এই সুবিধা লাভ নকৰিব। ইপিনে পেঞ্চনাৰসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে। বিষয়া কৰ্মচাৰীসকলে পোৱা নাই লিভ এনকেচমেণ্ট বা ছুটি নগদকৰণৰ ধন আৰু বকেয়াৰ ধন। ডিচেম্বৰ জানুৱাৰী মাহত অৱসৰ লোৱাৰ কথা বেলেগে, আগষ্ট ছেপ্টেম্বৰ মাহত অৱসৰ গ্ৰহণ কৰা চৰকাৰৰ বিষয়া কৰ্মচাৰীসকলেও এই ছুটিৰ নগদ ধন আৰু বকেয়া লাভ কৰা নাই। নিয়ম অনুসৰি অৱসৰ লাভ কৰাৰ লগে লগে ছুটি নগদকৰণ আৰু বকেয়া ধন অৱসৰপ্ৰাপ্ত লোকক আদায় দিব লাগে। আৰু হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে শপত লৈ অৱসৰ দিনটোতে বকেয়াৰ সকলো পুঁজি পোৱাৰ ব্যৱস্থা কৰিম বুলি ঘোষণা কৰিছিল। আৰু এনে ঘোষণাৰ পাছতো অৱসৰ প্ৰায় 6 মাহ পাছতো বহু অৱসৰপ্ৰাপ্ত বিষয়া কৰ্মচাৰীয়ে লিভ এনকেচমেণ্ট আৰু বকেয়া নাপাই বিমূৰত পৰিছে। আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।